মধ্যপ্ৰাচ্যত এতিয়া ভয়াবহ বানপানীৰ কবলত হয় ঠিকই শুনিছে আপুনি মৰুৰ দেশ বুলি য'ত কোৱা হয় য'ত কেৱল বালি আৰু গৰম প্ৰচণ্ড তাত এতিয়া বানপানী আৰু বানপানী জলবায়ু পৰিৱৰ্তনৰ ফলত এতিয়া ইউনাইটেড আৰব এমিৰেটছ অৰ্থাৎ UAE আফগানিস্তান আদি বিভিন্ন দেশত দেখা গৈছে যে ভয়াবহ বানৰ কবলত পৰিছে আপোনালোকক জনাও অতিবৃষ্টি হৈছে এতিয়া মধ্যপ্ৰাচ্যৰ আৰবীয় দেশত দিনজোৰা হোৱা প্ৰবল বৃষ্টিপাতত সংযুক্ত আৰব আমিৰশ্বাহীৰ অথবা UAEত স্তব্ধ হৈ পৰিছে জনজীৱন আকস্মিক বানপানীত বুৰ গৈছিল প্ৰসিদ্ধ ব্যৱসায়িক নগৰ ডুবাই কালিৰ বৃষ্টিপাত আছিল UAEত 1945 চনৰ পাছত হোৱা অভিলেখ পৰিমাণৰ বৃষ্টিপাত আৰু ডুবাইৰ বাটপথ নাগৰিকৰ আবাস সকলো পানীৰ তলত বহু সংখ্যক নাগৰিক আবদ্ধ হৈ পৰিছিল বানপানীত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিণত হৈছিল জনসমুদ্ৰত পৰিণতি 300খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাত্ৰা বাতিল কৰিবলৈ বাধ্য হৈছিল চৰকাৰ আজিৰ দিনটোতো ডুবাইত যাতায়াত যোগাযোগ ব্যৱস্থা স্বাভাৱিক হৈ পৰা নাই ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো স্বাভাৱিক হৈ পৰা নাই বিমানৰ উৰণ আৰু অৱতৰণ UAEৰ আন এখন প্ৰধান দেশৰ আবু ধাবিতো কালি প্ৰবল বৃষ্টিপাতে প্ৰলয়ৰ সৃষ্টি কৰে এক প্ৰকাৰৰ আৰু আন এক আৰবীয় দেশ ওমানতো প্ৰবল বৃষ্টিপাত দেশখনত চহৰ নগৰৰ বাটপথেৰে বৈছিল বানৰ প্ৰবল সোঁত ওমানত কালি এখন স্কুল বাছ বানপানী উটুৱাই নিয়াত 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছিল সৌদি আৰবত 3 দিন ধৰি বান বৃষ্টিপাতে তাণ্ডৱৰ সৃষ্টি কৰিছে সৌদি আৰবৰ পৰিস্থিতিৰ বিশেষ উন্নতি আজিলে ঘটা নাই মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা প্ৰবল বানপানীত মৃতকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে বৰ্তমানলৈকে বান আৰু বৃষ্টিপাতৰ বাবে মৃত্যু হৈছে 70 জনতকৈ অধিক লোকৰ আৰু একাংশই এই গোটেই যে প্ৰক্ৰিয়া মধ্যপ্ৰাচ্যত যে এই বানপানীৰ সৃষ্টি হৈছে ইয়াৰ বাবে জগৰীয়া কৰিছে গোলকীয় উষ্ণতাক আনফালে একাংশই এই বানৰ বাবে এই অপ্ৰাকৃতিক বানৰ বাবে ক্লাউড সিডিং অৰ্থাৎ যি কোৱা হয় যে মেঘৰ ওপৰত বিশেষ ৰসায়ন প্ৰক্ষেপ কৰাৰ ফলত UAE আদি দেশসমূহত সাধাৰণতে বৰষুণ নহয় তেওঁলোকে কৰে কি মেঘত এক বিশেষ ধৰণৰ ৰসায়ন প্ৰয়োগ কৰে উৰাজাহাজৰ ওপৰেৰে তাৰ পাছত সেই মেঘৰ পৰা বৰষুণৰ সৃষ্টি হয় এনে কাম কৰাৰ ফলত এনে কৃত্ৰিম বৰষুণৰ ফলত আচলতে গোটেই বতৰৰ ভাৰসাম্য পৰিৱৰ্তন হোৱা বুলি একাংশই মন্তব্য কৰে আন একাংশৰ মতে একাংশ বৈজ্ঞানিকৰ মতে যে জলবায়ু পৰিৱৰ্তন য'ত ঠাণ্ডা আছিল তাত এতিয়া গৰম য'ত গৰম আছে তাত এতিয়া ঠাণ্ডা য'ত অনাবৃষ্টি আছিল তাত অতিবৃষ্টি আৰু য'ত অতিবৃষ্টি আছে তাত অনাবৃষ্টি মুঠৰ ওপৰত খেলিমেলি জলবায়ু পৰিৱৰ্তনৰ ফলত আৰু জগৰীয়া আমি গতিকে ধৰা সুন্দৰকৈ ৰাখিবলৈ আমাৰো দায়িত্ব আছে